সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো 12 ডিচেম্বৰৰ ভিডিঅ' হয় কিন্তু আপলোড কৰোঁতে অকণমান পলম হ'ল। 12 ডিচেম্বৰ তাৰিখত আমাৰ যিহেতু নতুন ঘৰ লোৱাৰ অকণমান নিয়ম কৰিছিলে, নাম প্ৰসংগ পতা হৈছিল আচলতে। তো সেইবাবে এতিয়া সকলোৱে কামে কাজে লাগি দিছে। এইফালে গাঁৱৰ আইতাসকলে আহি পেলাই পাচলি কটাত সহায় কৰি দিছে, লগতে বৰ্তাসকলে প্ৰসাদ ধোৱা মেলা, এইফালে লগতে ফল মূল কটা মেলাত অকণমান সহায় কৰি দিছে। আনফালে ভকতৰ বাবে আচলতে এইফালে আসন পাতি ৰাখিছে, তেওঁলোক এতিয়া আহিবলৈ হৈছে যিহেতু সকলোবোৰ ৰেডি কৰি ৰাখিছে। এইফালে ভকতো আহিব এতিয়া আৰু এইফালে আমাৰ ভকতেই বনাব সকলোবোৰ আজি। তেওঁলোক আচলতে গাঁৱৰ আমাৰ খেলৰ ৰাধনি হয়, তেওঁলোকে আজি সকলোবোৰ বনাব আৰু এইফালে লাগি গৈছে হাতে কামে, যিহেতু সময়ো হৈ গৈছে আৰু সকলোবোৰ আপোনালোকক দেখাই যাম। কিমান কি পাৰোঁ আচলতে নাজানো, ভিডিঅ'বোৰ হাজবেণ্ডে কৰিছিলে যিহেতু মই ইমান ভিডিঅ' কৰিবলৈ সময়ে নাপালোঁ। আলহী অতিথি আহি আছিল যিহেতু সকলোকে অকণমান সময় দিব লাগে নহয় জানো, কিবা এটা পাতিলেতো জানেই আৰু বোৱাৰীজনী কিমান কাম। এইফালে নাম সামৰিলে আৰু এতিয়া লগতে ভকতে এতিয়া প্ৰসাদ খাবলৈ দিব সকলোকে আৰু সেয়া এতিয়া প্ৰসাদ বিতৰণি হৈছে আৰু আমাৰ মা পাপাও পালেহি। নাম লৈ থাকোঁতে পাইছিলেহি কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল আচলতে। আৰু লগত আজি আহিছোঁ জেঠাই আৰু জেঠু, আমাৰ ঘৰলৈ প্ৰথমবাৰ আহিছে। তো ভিডিঅ'টো চাই থাকিব শেষৰলৈকে, যিমানখিনি পাৰোঁ আপোনালোকক দেখাই গৈ আছোঁ আমাৰ নিয়মবোৰ কেনেকৈ কি কৰে। আচলতে বহুতখিনি ভিডিঅ' কৰিবলৈ নহ'লেই, কাৰণ গম পাইছেই ঘৰখনত কিবা এটা পাতিলে মানে নোৱাৰিগৈ, মিলাবলৈ নহয়গৈ আচলতে। তো সেয়াই দেখাই গৈ আছোঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো শেষৰলৈকে। The next day. আৰু এয়া হৈছে সকামৰ পিছদিনাখনৰ ভিডিঅ'। ৰাতিপুৱাই বেপাৰী আহিল আমাৰ ফিচাৰীৰ মাছ ধৰিবৰ বাবে। বেপাৰী এয়া মাছ ধৰিলে, কিমান কেজি আছে বাৰু ক'ব পাৰিবনে? আনফালে এয়া মাহঁতক অকণমান ফুৰাবলৈ আনিলোঁ, ৰাতিপুৱাই খুৱাই বোৱাই দুপৰীয়াই হ'ল আচলতে। তো এইফালে জামুগুৰি ঘাট পালোহি। এইফালে মাহঁতক জেঠাইহঁতক, যিহেতু জেঠাইহঁত প্ৰথম আহিছে, দেখা নাই জেগাবোৰ, সেইবাবে অকণমান লৈ আহিছোঁ ফুৰাবলৈ। ক'ত ক'ত যাব পাৰোঁ আপোনালোককো দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো।
ফুৰি মেলি আজৰি হৈ আমি ইফালে পালোহি তেখেতৰ দাদা আৰু বৌ ঘৰ মানে জা আৰু বৰজনাৰ ঘৰ। আৰু আচলতে আজি তেখেতলোকে মাহঁতক নিমন্ত্ৰণ দিছিল ভাত খোৱাকৈ মাতিছিল। যিহেতু বহুত দিনৰ মূৰত আহে আৰু জেঠাইহঁতে প্ৰথম আহিছে, তো সেইবাবে এতিয়া ইয়াত বনি আছে হাঁহৰ মাংস। আজি হাঁহৰ মাংসৰ লগত এসাঁজ সকলোৰে লগতে খাম। আৰু ভিডিঅ'টো ইমানেই আছিল আজি। যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেন্তে আজিলৈ বাই বাই। সকলোকে ভালে থাকক, সুস্থ থাকক।